নমস্কাৰ পাঠক টাইমৰ এক বিশেষ অনুষ্ঠানত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ইতিমধ্যে কোভিড-19ৰ এই সময়ছোৱাত অসমৰ বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী বহিৰাজ্যত কৰ্মৰ ক্ষেত্ৰৰ বাবে ওলাই গৈছিলে আৰু এই কোভিড-19ৰ ভয়াৱহতাৰ সময়ত সেই ল'ৰা ছোৱালীখিনিয়ে পুনৰাই নিজৰ ঘৰলৈ গতি কৰিছে আৰু সেই ল'ৰা ছোৱালীখিনিক কৰ্মসংস্থাপনৰ বাবে ইতিমধ্যে আমাৰ কিছুমান ব্যক্তি বিশেষে এক পদক্ষেপ হাতত লৈছে। উল্লেখনীয়ভাৱে তেনেকুৱা ব্যক্তিৰ নাম ল'ব লাগিলে আমি পোনপ্ৰথমতে জিতেন দত্ত ডাঙৰীয়াৰ নাম ল'ব লাগিব। আনহাতে আমাৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম ল'ব লাগিব। তেওঁলোকে যিটো পদক্ষেপ লৈছে, শ্ৰম আমাৰ, বজাৰ আমাৰ, পথাৰ আমাৰ। হয়, আমি তেনেকুৱা এটা অনুষ্ঠানলৈকে আজি আমি আগবাঢ়িছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ সৰপাৰা গাঁৱত আৰু আমাৰ লগত উপস্থিত আছে এগৰাকী প্ৰতিভাশালী, এগৰাকী ভৱিষ্যত সন্ধানী যুৱক, যিগৰাকী ব্যক্তিয়ে বৰ্তমান সময়ত নিজকে ব্যৱসায়ৰ যোগেদি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজি আমি পাঠক টাইমৰ মজিয়াত তেওঁক আমি স্বাগতম জনাইছোঁ। প্ৰথমতে আমি তেখেতক চিনাকি কৰাই দিছোঁ। এয়া আমাৰ মাজত উপস্থিত আছে সূৰ্য কুমাৰ দাস। আমি পাঠক টাইমলৈ তেওঁক স্বাগতম জনাইছোঁ। হয়, পাঠক টাইমক মই ধন্যবাদ জনাইছোঁ। আমি এতিয়া সুধিব বিচাৰিছোঁ সূৰ্য কুমাৰ দাস ডাঙৰীয়াই বিগত কিছু বছৰ ধৰি ধান মিলেৰে স্বাৱলম্বিতা অৰ্জন কৰিছে আৰু দক্ষিণ কামৰূপৰ যি ব্যৱসায়, এই ব্যৱসায়খন তেওঁ লাহে লাহে অসমীয়া যিখিনি আমাৰ থলুৱা মানুহ আছে, সেই অসমীয়া থলুৱা হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। পোনপ্ৰথমতে আমি ক'ব লাগিলে এই ব্যৱসায়খন কিছুমান আমাৰ অনা অসমীয়া মানুহৰ হাতত আছিলে আৰু একক প্ৰচেষ্টাৰ বলত আজি সূৰ্য কুমাৰ দাস ডাঙৰীয়া আদৰ্শ এজন ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হৈছে। আমি সূৰ্য কুমাৰ দাস ডাঙৰীয়াৰ পৰা এই ব্যৱসায়ীখনৰ ইতিবৃত্ত আমি জানিবলৈ এক প্ৰয়াস কৰিছোঁ। হয়, আপুনি নমস্কাৰ। কওকচোন, আপুনি এই ব্যৱসায়ৰ লগত কেতিয়াৰ পৰা জড়িত? এই ব্যৱসায়খনৰ লগত মই 2004 পৰা জড়িত আছোঁ। যিহেতুকে মই এজন খেতিয়কৰ ল'ৰা, খেতিয়কৰ ল'ৰাৰ বহুত সংঘাত থাকে। তো 2002ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই চাকৰিৰ ফালে ঢাপলি নেমেলি মই নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ বা নিজকে কেনেকৈ স্বাৱলম্বী কৰিব পাৰোঁ, ঠিক তেতিয়াৰ পৰাই মই ধান মিল এটাৰ আৰম্ভ কৰিলোঁ। প্ৰথমতে মই নিজে আৰম্ভ কৰিছিলোঁ এজন কৰ্মচাৰীৰ সৈতে। তো আজি সুদীৰ্ঘ 18 বছৰ চেষ্টা কৰি আছোঁ, সংগ্ৰাম কৰি আছোঁ। তো আকৌ কৰিব লাগিব কষ্ট। এতিয়া গৈ আছোঁ যাতে মোৰ লগতে যাতে আকৌ আমাৰ যিখিনি খিলঞ্জীয়া যুৱক তেখেতসকলে যাতে নিজৰ, যিহেতুকে পথাৰ আমাৰ, শ্ৰম আমাৰ, গতিকে বজাৰখনো আমাক লাগিব। গতিকে মই আহ্বান জনাইছোঁ আমাৰ থলুৱা ল'ৰাবিলাকক বা আমাৰ যিটো আগবাঢ়ি উঠি অহা ল'ৰা ছোৱালীবোৰক, যে আহক আমিও ব্যৱসায় কৰিব পাৰোঁ। যদি বহিৰাগতই যদি আমাৰ ইয়াতে যদি ব্যৱসায় কৰিব পাৰে, তো আমি কিয় নোৱাৰোঁ? আৰু সেইটো লক্ষ্য আগত লৈ মই কৰি আছোঁ। এতিয়া আপোনাৰ ব্যৱসায়খন এতিয়া মানে কি নামেৰে আপুনি ব্যৱসায়খন মানে প্ৰতিষ্ঠা কৰিছে? আপোনাৰ কিবা ব্ৰেণ্ড আছে নেকি? হয়, মোৰ এনে ৰাইচ মিলৰ নাম হ'ল আপোনাৰ জয়শ্ৰী ৰাইচ মিল। তো মিলৰ নামতে প্ৰডাক্টবোৰ যেতিয়া আমি ভেলু এডেড কৰোঁ, তো প্ৰডাক্টবোৰ যেতিয়া আমি ওলাওঁ বজাৰত, তো এটা নামাকৰণ কৰিব লাগে। তো মোৰ চাউলৰ যিটো এটা ব্ৰেণ্ড বনাইছোঁ মই, হিয়া ব্ৰেণ্ড বুলি। তো হিয়া ব্ৰেণ্ড নামেৰে মই আমাৰ যিখিনি থলুৱা, যিখিনি পৰম্পৰাগত যিখিনি আমাৰ চাউল, সেইখিনি মেইনলি মই সেইখিনি যাতে মই ভেলু এড কৰি যাতে বজাৰত ওলাই দিব পাৰোঁ। কাৰণ আমি দেখিছোঁ আমাৰ ইয়াতে মেক্সিমাম বাহিৰৰ চাউল আহি বাহিৰৰ চাউলৰ লগত আমি প্ৰতিযোগিতা কৰিব লাগে। সেই ক্ষেত্ৰত আমি যথেষ্ট কঠিনতা পাওঁ। তথাপিও আমাৰ যিটো থলুৱা, যিটো যেনেকৈ কলা আইজোং বুলি এটা স্পেচিয়েল আইজোং আছে, তো সেইখিনি মানুহক মই দিব বিচাৰিছোঁ যাতে আমাৰ যিখিনি স্থানীয় যদি আমি প্ৰডাক্টবোৰ যদি ভেলু এড কৰি যদি গ্ৰাহকৰ মাজত ওলাই দিম, তাতে আমাৰ বিভিন্ন ধৰণৰ সুবিধা থাকে। যেনেকৈ মই ভেলু এড কৰি ওলাই দিলোঁ, তো কাষ্টমাৰে ভাল এটা প্ৰডাক্ট পালে, লগতে এইটো গৈ খেতিয়কৰ তাতো প্ৰভাৱ পৰে, তেখেতসকলেও এটা ভাল এটা মূল্য পায়। নহ'লে আপোনাৰ দেখিব অসমৰ এতিয়াও চাউলৰ বজাৰ বহিৰা চাউলে যথেষ্ট আমাৰ আগুৰি আছে, যাৰ ফলত আমাৰ থলুৱা চাউলখিনি আমি বহুত কম মূল্যত বিকিব লগা হয়। তো মোৰ এটা প্ৰচেষ্টা যাতে আমাৰ থলুৱা যিখিনি আপোনাৰ ধান আছে, যিখিনি ভাল ভাল আপোনাৰ কোৱালিটি আছে, তো সেইখিনি ভেলু এড কৰি আমাৰ গ্ৰাহকৰ মাজতে আমি বিলাই দি
যাতে আমাৰ এই যিটো উদ্যোগ তো টনকিয়াল কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনাৰ বৰ্তমান বজাৰৰ পৰিসৰটো কিমান বৃদ্ধি কৰিছে? বজাৰৰ পৰিসৰ বুলি ক'লে একচুৱেলি আমাৰ যিহেতুকে আমি উদ্যোগ, গতিকে আমাৰ ইয়াতে 3টা ভাগ থাকে। আমি ৰ মেটেৰিয়েলটো কালেকশ্যন কৰিব লাগে, প্ৰডাকশ্যন কৰিব লাগে, ভেলুৱেট কৰিব লাগে, লগতে মাৰ্কেটিং কৰিব লাগে। তো এই গোটেইকেইটা প্ৰক্ৰিয়াই মই নিজৰ প্ৰচেষ্টাৰে আগবাঢ়ি আহিছোঁ। প্ৰথমতে মই নিজে আৰু এজন কৰ্মচাৰী লৈ মই আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ লগত 10টা কৰ্মচাৰী আছে, লগতে ড্ৰাইভাৰ 2জন, গতিকে 12টা কৰ্মচাৰী অৰ্থাৎ 12টা পৰিয়াল লৈ মই আজি আগবাঢ়ি আছোঁ। গতিকে মই ভাবোঁ কিছু মই আগুৱাই গৈছোঁ, কিন্তু আৰু আগুৱাব লাগিব। আগতে মই এটা চিফ্ট চলাইছিলোঁ, এতিয়া মই 2টা চিফ্ট চলাওঁ, কিন্তু লকডাউনৰ প্ৰভাৱত যেনিবা সমগ্ৰ শ্ৰেণীতে প্ৰভাৱ পৰিছে, গতিকে মোৰ ব্যৱসায়তো প্ৰভাৱ পৰিছে এতিয়া। কিন্তু মোৰ যিখিনি লক্ষ্য সেইমতে আগবাঢ়ি আছোঁ, আৰু মোৰ এতিয়া ইচ্ছা আছে, মোৰ তাতে এতিয়া 8-10জন কৰ্মচাৰী আছে। মই ইচ্ছা আছে যেন মই আকৌ 20টা পৰিয়ালক যাতে আকৌ মোৰ লগত লৈ যাতে আগবঢ়াব পাৰোঁ, সেইখিনি চেষ্টা কৰি আগবাঢ়াই আছোঁ। আপোনাৰ আপুনি সমগ্ৰ অসমৰ পৰা আপোনাৰ এই ধানটো আহে? এইটো মেইনলি আমি দক্ষিণ কামৰূপত, যিহেতুকে আমাৰ খেতিভিত্তিক এখন বৃহৎ অঞ্চল আছে, তো আমি মেইনলি দক্ষিণ কামৰূপৰ পৰাই হয়। কিন্তু লগতে আমাৰ আৰু গোৱালপাৰা জিলাৰ পৰাও আমাৰ কিছু ধান আহে, নোহোৱা নহয়। যেনেকৈ আপোনাৰ জহা ধান বুলিবলৈ আমাৰ দক্ষিণ কামৰূপত জহা ধানতকৈ আপোনাৰ যিটো বকো বা দৰং বা গোৱালপাৰা ডিষ্ট্ৰিক্টত দুধনৈ পৰে, অকণমান দুধনৈটো আমাৰ কামৰূপতে পৰে। তাৰপিছত আপোনাৰ নলবাৰীৰ পৰাও আহে কিছু মতা ধান। তো 2-3খন জিলাৰ পৰা আহে মোৰ তেনেকুৱা, কাৰণ চব কোৱালিটি বা ধানৰ যিটো মানদণ্ড একচুৱেলি ঠাই বিশেষে অলপ বেলেগ হয়। তো আমি সেই হিচাপত কিছু সংখ্যক বেলেগৰ পৰা লোৱা যায়, কিন্তু মষ্টলি আমি দক্ষিণ কামৰূপৰ খেতিয়কৰ ধানখিনিয়ে আমাক মোটামুটি জোৰায়। আপোনাৰ ব্যৱসায় যেতিয়াৰ পৰা আৰম্ভ হ'ল, আপুনি ক'লে 18 বছৰ হ'ল, 2002ৰ পৰা। তেতিয়াতো মোৰ বোধেৰে আপুনি অকলে এজন ব্যৱসায়ী আছিল, য'ত নেকি আপুনি অসমীয়া কিছু ব্যৱসায়ীৰ লগত আপুনি ফেৰ মাৰিব লগা হৈছিলে। আজিৰ তাৰিখত আপোনাৰ দৃষ্টিত অসমীয়া ল'ৰাই এই কামটোত আগবাঢ়ি আহিছেনে, বা আপোনাক আদৰ্শ হিচাপে লৈ কোনোবাই এই মঞ্চ বুলি ক'লোৱে মই, এই ব্যৱসায়খনত খোজ পেলাইছেনে? 2002ত যেতিয়া মই কৰিছিলোঁ, তেতিয়া আমাৰ ব্যৱসায়ৰ যিটো প্ৰতিযোগী সেইটো বহিৰাগত ব্যৱসায়ীৰ লগতে আছিলে। তো বহুতে মোক কৈছিলে যে এইটোতো আমাৰ নহয়, গতিকে পাৰিবি জানো? কিন্তু মোৰ মনত এটা অদম্য হেঁপাহ আছিল যে কিবা এটাতো কৰিব লাগিব, আৰু কোনোবাইতো আৰম্ভ কৰিব লাগিব। তো তেনেকৈ আৰম্ভ কৰি চেষ্টা কৰি ৰাইজে অলপ সফল হোৱা বুলিও কৈছে, কিন্তু মোৰ ক্ষেত্ৰত আকৌ বহুত কৰিব লগা আছে। তথাপিও মই প্ৰথমতে যিখিনি পাইছিলোঁ, যিখিনি বহিৰাগতৰ লগত কম্পিটিশ্যন আছিলে, তাৰ পৰা আমি 80% আমি এতিয়া মোৰ লগতে আকৌ আমাৰ অসমীয়া যিটো খিলঞ্জীয়া ভাই বন্ধু আমাৰ আকৌ 2-4জন আগবাঢ়ি আহিছে। তেখেতসকলেও চাউলৰ ব্যৱসায় কৰিছে, ধান মিলৰ উদ্যোগ কৰিছে। তো আমি এতিয়া দক্ষিণ কামৰূপত 80-90% আমি এতিয়া আনিছোঁ আমাৰ হাতত। তো 10%ৰ পৰা 20% এতিয়াও তেখেতৰ হাতত আছে। কিন্তু ধান উদ্যোগৰ ক্ষেত্ৰত, ধানৰ পৰা চাউল উৎপাদনৰ ক্ষেত্ৰত আমি 80-90% আমি দক্ষিণ কামৰূপত আমি ছাকচেছ হৈছোঁ। আপোনাৰ মাধ্যমেৰে আমি আমাৰ দৰ্শকসকলক আমি কিছু ধানৰ কথা বা আমি চাউলৰ কথা আমি জনাব বিচাৰিছোঁ। হয়, আপোনাৰ যিটো মিলৰ প্ৰডাকশ্যন হয়, এইটোত কি চাউল প্ৰডাকশ্যন হয়, আৰু তাৰ মূল্যায়নবিলাক কেনেকুৱা ধৰণৰ? আপুনি কি মূল্যত এইবিলাক বিক্ৰী হয়? মই স্পেচিয়েলি আমাৰ ইয়াতে দক্ষিণ কামৰূপত মেইনলি আপোনাৰ আইজোং, ৰঞ্জিত আৰু জহা। আমি যেতিয়া 2004ত যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া 90% আপোনাৰ আইজোং আছিলে, তো 10% ৰঞ্জিত আছিলে। জহাৰ কথাটো মই নকওঁ, কিন্তু খেতিয়কবোৰ যেতিয়া আপোনাৰ এটা বাণিজ্যিকভাৱে যেতিয়া খেতি আৰম্ভ কৰিব ধৰিলে, তেতিয়া খেতিয়কবোৰে যোনটো প্ৰজাতিৰ ধানত বেছি উৎপাদন হয় সেইফালে ধাৱবান হ'ল, যাৰ ফলত আজি 16-17 বছৰ পিছত এতিয়া আমাৰ দক্ষিণ কামৰূপ মাৰ্কেটৰ মতে কথা কৈছোঁ, ফিল্ডত আপোনাৰ 20% আইজোং
বাকী 70 to 80% ৰঞ্জিত। অঁ, কিন্তু ভেলু এডেড কৰিবলৈ গ'লে আপুনি ৰঞ্জিতৰ ভেলুটো মাৰ্কেট ভেলুত আমি যথেষ্ট কম পাম, কিন্তু আইজোঙৰ ভেলুটো যথেষ্ট বেছি। তো যাৰ ফলত আমাৰ বজাৰখন বাহিৰৰ চাউলে আমাৰ এই সুযোগটো লৈ যিখিনি আইজোং বা ভাল ভাল আইজোং বা জহা বা এনেকুৱা, তো বাহিৰৰ পৰা আমাৰ ইয়াতে অগ্ৰাহন কৰিছে, যাৰ ফলত আমাৰ ইয়াৰে যিখিনি স্থানীয় মানুহ তেখেতসকলেও বাহিৰৰ চাউলৰ প্ৰতি আগ্ৰহিত হৈছে। চ' মই সেইকাৰণে কি কৰিছোঁ, খেতিয়কখিনিকো মই উৎসাহিত কৰিছোঁ, নহয় আপোনালোকে ৰঞ্জিত কৰক কিন্তু আইজোঙো কৰক। চ' মই মেইনলি ফ'কাছ কৰিছোঁ আমাৰ যিটো পুৰণি যেনেকৈ আপোনাৰ পটেচেৰি বুলি কয়, তো ক'লা আইজোং আছে, তো সেইবোৰক বেছি মই প্ৰাধান্য দি ফাৰ্মাৰবিলাকক কওঁ যে আপোনালোকে এইটো কৰক, বজাৰত এইটোৰ ভেলু আছে। তো তেনেকৈ মই আইজোঙৰ ওপৰত বেছি প্ৰাধান্য দিম। এতিয়া বজাৰ মূল্যবিলাক কেনেকুৱা, ধৰক আপোনাৰ তাত মিনিমাম কেনেকুৱা ৰেটৰ চাউল? গ্ৰাহকে আপোনাৰ আইজোংটোৱে বেছি পচন্দ কৰে মোৰ তাতে, মই যিহেতুকে আইজোঙে বেছি কৰোঁ। আইজোঙৰ ৰেট আপোনাৰ 30 টকাৰ পৰা 34 টকালৈ আছে। আৰু ৰঞ্জিত চাউল যদি কোৱা হয় আপুনি, ৰঞ্জিত আমি 24 টকা 25 টকা বিক্ৰী কৰোঁ। তাৰপিছত আছে আপোনাৰ আমাৰ যিটো মানে অসমৰ গৌৰৱ, যিটোক আমি জহা চাউল বুলি কওঁ, জহা চাউলৰ যিটো সুগন্ধ চাগে ভাৰতবৰ্ষত খুব কমেই এনেকুৱা চাউলত সুগন্ধ থকা চাউল। তো মই জহা চাউলো কিছু কৰোঁ, আৰু জহা চাউল মই বাহিৰলৈ এক্সপৰ্টো কৰোঁ, এনেকৈ অলপ চলপ এতিয়া আৰম্ভ কৰিছোঁ। তেনেকৈ মোৰ বেংগলোৰো যায়, দিল্লী যায়, তাৰপিছত UP যায়, জাষ্ট আৰম্ভ কৰিছোঁ জহা চাউলৰ বাহিৰত। বাকী চাউলবোৰ আমাৰ গুৱাহাটীৰ আশে পাশে আমাৰ বিক্ৰী হয় বাকীবোৰ। বছৰত আপুনি চৰকাৰৰ পৰা কেনেকুৱা সা সুবিধা লাভ কৰিছে? চৰকাৰৰ পৰা সা সুবিধা নোপোৱা বুলি ক'লেও ভুল হ'ব, পোৱা বুলি ক'লেও ভুল হ'ব। মাজতে 4 বছৰমান আগতে মই মোৰ ৰাইচ মিলৰ এক্সটেনশ্যনৰ কাৰণে এটা KVICৰ পৰা মই এটা পাইছিলোঁ, এটা লোন এটা পাইছিলোঁ, সৰু লোন 4 লাখ টকাৰ লোন এটা মোক দিছিলে। তাতে ছাবচিডি আছিলে 30%। আজি 4 বছৰমান আগতে লৈছিলোঁ। তাৰ বাহিৰে বিশেষতো গভৰ্ণমেণ্টৰ পৰা পোৱা নাই বা বিচাৰিও যোৱা নাই তেনেকুৱা। মই উঠি অহা নৱপ্ৰজন্মক আহ্বান জনাওক যে আপোনালোকে আগবাঢ়ি আহক, অকল চাকৰিৰ ওপৰত আশা নকৰি আপোনালোকে উদ্যোগ খণ্ডলৈ আগবাঢ়ি আহক। আৰু মই আছোঁ, আমি আছোঁ, আপোনালোকক আমি যিখিনি পাৰোঁ দিহা পৰামৰ্শ দিম আৰু আপোনালোকক লগত লৈ আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে অন্তিম এটা প্ৰশ্ন সুধিছোঁ আপোনাক, আমাৰ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰশীলতাৰ কথা কৈছে, আত্মনিৰ্ভৰশীল অসমৰ কথা কৈছে, বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সেইটোৱে কথা কৈ আছে, এই ক্ষেত্ৰত আপুনি এই আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত চৰকাৰলৈ কেনেকুৱা ধৰণৰ আহ্বান জনাব? যিহেতুকে আপুনি ক'লে যে কম বেছি পৰিমাণে আপুনি এটা সৰুকৈ লোন লৈছে, কিন্তু সেইটো মানে 4 লাখ টকাটো আপোনাৰ ব্যৱসায়খনৰ কাৰণে ইমান ডাঙৰ এটা এমাউণ্ট নহয়। আপুনি চৰকাৰলৈ কি অনুৰোধ জনাব? চৰকাৰলৈ অনুৰোধ জনাম যে আপোনালোকে আঁচনিবোৰ যি ৰূপায়ণৰ কাৰণে যি কৰিবৰ চেষ্টা কৰিছে, তো সেইটোৰ লগতে আপোনালোকে ফিল্ডলৈ আহক। ফিল্ডলৈ আহি উপযুক্ত প্ৰাৰ্থীক এই আঁচনিবোৰৰ যাতে সুবিধা দিয়ে। কাৰণ কাগজে কলমে আমি বহুত দেখিছোঁ কাগজে কলমে হৈছে, কিন্তু উপযুক্ত মানুহে যাতে পায় তাৰ কাৰণে আপোনালোকে ফিল্ড ছাৰ্ভে কৰক, আমাৰ গাঁৱলৈ আহক। আজি আমাৰ মাজত উপস্থিত আছিল দক্ষিণ কামৰূপৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী বুলি ক'লেও ভুল নহয়, বা তেওঁ আজি 18 বছৰে যিটো অভিজ্ঞতা পালে, বা তেওঁ 18 বছৰে যিটো নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ হিচাপে প্ৰতিষ্ঠিত হৈ আহিছে, আজি আমি তেওঁক পাত টাইমৰ মজিয়াত আপোনালোকক দেখুৱাইছোঁ। আৰু আশা কৰিছোঁ তেখেত আদৰ্শ হৈ নৱপ্ৰজন্মৰ বাবে চাকৰিজীৱীয়ে নহওক, কাৰণ আমাৰ দক্ষিণ কামৰূপত যিবিলাক উদ্যোগ ইতিমধ্যে স্থাপিত হৈছে, এই উদ্যোগসমূহত এজন ল'ৰাই মাত্ৰ 7,200 টকা দৰমহাৰে কাম কৰিছে। কিন্তু আমাৰ মাজত যিজন ব্যক্তি আজি আহিছে, তেখেতে যিটো পদক্ষেপ লৈছে, তেওঁ তেনেকুৱা 10ৰ পৰা 12টা পৰিয়াল চলাই আছে। তেনেকুৱা অৱস্থাত মই এটাই কথা অনুৰোধ জনাইছোঁ, আপোনালোকে স্বনিৰ্ভৰশীল হওক, আপোনালোকে আত্মনিৰ্ভৰশীল হওক, যাৰ ফলত আপোনালোকে কিছু যিবিলাক আপোনালোকৰ মূল্যৱান সময়, এই মূল্যৱান সময়বিলাক নষ্ট নকৰি নিজকে স্বাৱলম্বিত হোৱাৰ ক্ষেত্ৰত এক সঠিক পদক্ষেপ ল'ব পাৰে। এইখিনি কৈয়ে মই পাতৰ টাইমৰ পৰা মেলনি মাগিছোঁ। ধন্যবাদ।